দলৰ ভিতৰত আমি খুব চিৰিয়াছলি পৰ্যালোচনা কৰিম আৰু গোটেইবিলাক কৰিম, কিন্তু এটা কথা ঠিক, সন্দেহ কিন্তু সকলোৰে উপজিছে। কাৰণ এইকাৰণেই উপজিছে, মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ নিৰ্বাচন হোৱাৰ আগতেই তেওঁ কেনেকৈ ক'ব পাৰে, নিৰ্বাচন চলি থাকোঁতে তেওঁ কেনেকৈ ক'ব পাৰে যে আমি 100 চিট পাম, আৰু এতিয়া দেখা দেখি মোটামুটি 100 পোৱাৰ নিচিনা হৈছে। তেওঁ কৈছিলে যে বিৰোধীক মাত্ৰ আমি 22টা চিট দিম, তেওঁ কৈছিল, আজি সেইটোৱে হৈছে। তাৰোপৰি এক্সিট পোল তেওঁ কোৱাৰ পিছত এক্সিট পোলে যিটো দিছে সমীক্ষা, সেইটোও মোটামুটি একেই হৈছে। গতিকে তাৰোপৰি বিজেপিৰ বিভিন্ন প্ৰাৰ্থীয়ে যোৱা কেইদিনত তেওঁলোকে মিডিয়াৰ আগত যিবিলাক কৈছিল যে ইমান মাৰ্জিনত জিকিম, বিভিন্ন সমষ্টিৰ প্ৰাৰ্থী ইমান মাৰ্জিনত জিকিম, সেইটোৱে হৈছে। গতিকে এইবিলাক ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কিন্তু আছে। আমি সেইটো যিটো আগৰ পৰা যুঁজত আৰু ভৱিষ্যতে মই অৱতীৰ্ণ নহওঁ, এইটো মোৰ এটা সিদ্ধান্ত হৈছে। এইটোও মই আপোনালোকৰ যোগেদি মই জনাইছোঁ। কিন্তু শেষ বিন্দু তেজ থকালৈকে বিজেপিৰ লগত কিন্তু আমি যুঁজিম, নমৰাৰ আগলৈকে আমি বিজেপিৰ লগত যুঁজিম। সেইকাৰণে মই অসমৰ সমূহ কংগ্ৰেছ কৰ্মীক মই আহ্বান জনাইছোঁ। মই নিজে পৰাজিত হৈও মই ধৈৰ্য হেৰুওৱা নাইকিয়া। মই সকলো কৰ্মীক আহ্বান জনাইছোঁ, কোনেও মনোবল ভাঙিব নালাগে। আমি পুনৰ শক্তিশালী হ'ম, পুনৰ EVM হেকিঙৰ, EVM মেনিপুলেশ্যনৰ, গতিকে এইটো কেতিয়াও সন্দেহৰ ঊৰ্ধত নহয়। আৰু দ্বিতীয় কথা, আপুনি চাওক, গোটেই অসমতে আমি যে এইবাৰ যিটো বাতাবৰণ আছিলে, জেন জেডৰ যিটো মানে আছিলে, লাভ হোৱা আছিলে চাৰিওফালে, জুবিন গাৰ্গৰ যিটো আৱেগ আছিলে চাৰিওফালে, যুৱ প্ৰজন্মৰ মাজত, ৰাইজৰ মাজত, সেইবিলাক ক'লৈ গ'ল? সেইবিলাক চব ফুটুকাৰ ফেন হ'ল, ক'ত গ'ল সেইবিলাক? মূল্যবৃদ্ধিৰ যি ধৰণৰ মানুহৰ মাজত ক্ষোভ আছিলে, মুখ্যমন্ত্ৰীয়ে যিমানবিলাক আবুল তাবুল কথা, সাম্প্ৰদায়িক কথা, বিভিন্ন ধৰণৰ অসাংবিধানিক কথা, বিভাজন কথা, ঘৃণাৰ কথা মুখ্যমন্ত্ৰীয়ে বিভিন্ন ঠাইত কৈছিল, সেইবিলাকৰ বিৰুদ্ধে সকলোৰে যিটো উদ্গীৰণ আছিলে, ক'লৈ? কৰ্মচাৰীবিলাকৰ যিটো দাবী যে আমাক পুৰণি অল্ড পেঞ্চন ব্যৱস্থা আমাক লাগে, নতুন পেঞ্চন ব্যৱস্থাই আমাক শেষ কৰি দিছে, আমি এই চৰকাৰক এইবাৰ আমি উৎখাত কৰিম, সেই কথাবিলাক ক'লৈ? কিন্তু বিৰোধী মিত্ৰতা কামত নাহিল নেকি? সেইটো আমি পৰ্যালোচনা কৰিম। মই আজি ইয়াত ক'ব নোৱাৰোঁ, এইকাৰণে নকওঁ কাৰণ এই কথাবিলাকো আছে। আমি অবিশ্বাস্য লাগিছে এই ৰিজাল্টটো এইকাৰণে, কাৰণ চাৰিওপিনে যিটো যুৱ প্ৰজন্মই যি ধৰণে এটা উদ্গীৰণ হৈছিল অসমত, ভোট দিওঁতে যুৱকসকলে জয় জুবিন দা, প্ৰত্যেকটো কেন্দ্ৰ যুৱকবিলাকে আহি ভোট দিছিলে জয় জুবিন দা কৰি। সেইবিলাক ভোট ক'লৈ গ'ল? আৰু অসমত যে মহিলা ভোটাৰ 1,08,00,000 মহিলা ভোটাৰ, 2,11,00,000 হৈছে টোটেল ভোটাৰে ভোট দিছে। তাৰে ভিতৰত 1,08,00,000 মহিলা ভোটাৰ, 1,08,00,000 মহিলা ভোটাৰৰ ভিতৰত মাত্ৰ 65 লাখহে হৈছে হিতাধিকাৰী। বাকীখিনি মহিলাৰ ভোট ক'লৈ? বাকীখিনি মহিলাইতো চিঞৰি কৈছে যে আমি কোনো কাৰণত বিজেপিক ভোট নিদিওঁ, আমাক দিয়া নাই, গতিকে আমাক একো দিয়া নাই। এনেকুৱা বহুতবিলাক কথা আছে। এই গোটেই কথাবিলাক আমি সন্দেহৰ ভিতৰত আছে। আৰু মই মোৰ নিজৰ সিদ্ধান্ত আজি মই ঘোষণা কৰিছোঁ যে মই অদূৰ ভৱিষ্যতে আৰু কোনো নিৰ্বাচন নেখেলোঁ। মই দলৰ এগৰাকী নিষ্ঠাৱান কৰ্মী হিচাপে শৰীৰত শেষ বিন্দু তেজ থকালৈকে কংগ্ৰেছ দলৰ হৈ কাম কৰিম, কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ কাৰণে চেষ্টা কৰিম, আৰু বিজেপিৰ এই আদৰ্শৰ লগত কোনো কাৰণত মৃত্যুৰ আগমুহূৰ্তলৈকে কোনো কাৰণত বিজেপিৰ এই আদৰ্শৰ লগত আমি আপোচ নকৰোঁ। আমি দলটো পুনৰ শক্তিশালী কৰিবৰ কাৰণে